নমস্কাৰ সকলোকে স্বাগতম জনাইছো এলপিএনএমই স্যার ইউটিউব চেনেললৈ লগতে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা কিতাপখনত দিয়া পাঠ নম্বৰ 7 যাৰ নাম হৈছে অহিংসা জীৱনৰ এটা পথ। এই পাঠটোৰ বাবে পেজ নম্বৰ 29ত কেইটামান প্ৰশ্ন দিয়া আছে। পাঠ 7ৰ বাবে পেজ নম্বৰ 29ত কেইটামান প্ৰশ্ন দিয়া আছে। সেই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। 1 নম্বৰ প্ৰশ্ন, অহিংসা কিহক বোলে? অহিংসাৰ লগত প্ৰেমৰ সম্পৰ্ক কি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, কোনো জীৱৰ প্ৰতি হিংসাৰ ভাৱ নথকা মনৰ অৱস্থাটোকে অহিংসা বোলে। অহিংসা আৰু প্ৰেম এটা মুদ্ৰাৰ ইপিঠ সিপিঠ। প্ৰেমৰ অৱস্থিতিত অহিংসাৰ কোনো স্থান নাই আৰু অহিংসা প্ৰেমৰে কাৰ্যৰূপ। ইয়াৰ লগত লিখিবা, যেতিয়া হৃদয়ত মৰম আৰু প্ৰেম থাকে তেতিয়া অন্যজনক কষ্ট দিয়াৰ চিন্তা মনত কেতিয়াও নাহে। মহাত্মা গান্ধীয়ে কৈছিল, অহিংসা হৈছে সঁচা মৰম। ই কেৱল হিংসা পৰিহাৰ নহয়, বৰং সদায় দয়া, সহানুভূতি আৰু সহনশীলতাৰ পথত আগবাঢ়ি যাওঁ। প্ৰেমেৰে গঢ়ি উঠা অহিংসা সমাজত শান্তি, ন্যায় আৰু সুভাতৃত্বৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ শক্তিশালী মাধ্যম। প্ৰকৃততে অহিংসাৰ আদৰ্শ মানি চলাজনে এই কথা জানে যে জগতৰ সকলো মানুহেই তেওঁৰ আপোন। মাথোন অজ্ঞানতা বা মনৰ দুৰ্বলতাৰ কাৰণেহে মানুহে অন্যক হিংসা কৰে। সেই দেখি অন্যে তেওঁক হিংসা কৰিলে উভতি তেওঁ হিংসা নকৰে। গতিকে দেখা যায় অহিংসাৰ মূলতে আছে প্ৰেম। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই তোমালোকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো ইয়ালৈকে লিখি দিবা। এইটো আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। অলপ দীঘলীয়া হয়, তোমালোকে যদি দুবাৰমান ভালদৰে চাই লোৱা তেতিয়াহ'লে দেখিবা তোমালোকৰ উত্তৰটো উজু লাগিছে। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চাই কি কৈছে, অহিংসাৰ পথেদি কেনেকৈ সত্যত উপনীত হ'ব পাৰি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। আমি অহিংসাৰ যোগেদিহে সত্যৰ ওচৰ চাপিব পাৰোঁ। সত্যৰ স্বৰূপ আমি হিংসাৰ মাজেদি দেখিবলৈ নাপাওঁ। হিংসাই মানুহৰ বিচাৰ বুদ্ধিক স্বাভাৱিক অৱস্থাত থাকিবলৈ নিদিয়ে আৰু সেই দেখি মনত হিংসা থাকিলে আমি সত্য বা ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰো। হিংসাই আমাৰ বিচাৰ বুদ্ধিক বিকৃতি কৰি পেলায় আৰু আমাৰ বিকৃত বিচাৰ বুদ্ধিৰে আমি জগত বা ঈশ্বৰৰ স্বৰূপ বুজিব নোৱাৰো, অৰ্থাৎ আমি সত্যৰ উপলব্ধি কৰিব নোৱাৰো। গতিকে অহিংসাৰ সহায়তে আমি সত্য দৰ্শনৰ পথত আগবাঢ়িব পাৰো। এইটো আছিলে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চাই কি কৈছে, অহিংসাই জীৱনৰ শ্ৰেষ্ঠ পথ কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। অহিংসাই জীৱনৰ শ্ৰেষ্ঠ পথ কথাষাৰৰ অৰ্থ হৈছে শান্তি, দয়া, সহানুভূতিৰে পৰিপূৰ্ণ পথেই সৰ্বোত্তম। অহিংসা কেৱল হিংসা নকৰা নহয়, ই এক মানসিকতা য'ত কাকো কষ্ট নিদিয়াকৈ সত্য আৰু ন্যায়ৰ সৈতে আগবঢ়া। তাৰপিছত লিখিবা, মহাত্মা গান্ধীয়ে অহিংসাৰ জৰিয়তে বিশ্বক দেখুৱাইছিল যে পৰিৱৰ্তন শান্তিপূৰ্ণভাৱে সম্ভৱ। এই পথত চলি নিজে শান্তিত থাকিব পাৰি আৰু আনকো শান্তি দিব পাৰি। সেয়েহে সকলোৰে মংগল কামনাৰে গঢ়ি উঠা অহিংসাৰ পথেই জীৱনৰ শ্ৰেষ্ঠ আৰু সৰ্বোত্তম পথ। এইটো আছিলে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যেহেতু এই পাঠটোৰ কাৰণে 3টাই প্ৰশ্ন আছিলে, সেইবাবে তোমালোকে 3টা প্ৰশ্নৰ উত্তৰ ভালদৰে চাই লিখি ল'বা। আৰু এয়াই আছিলে আমাৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।